পিয়াজ চোৰ মোৰ নাম পিয়াজ খাই ভাল পায় হেনো মিৰাজুলে এবস্তা দুবস্তা নহয় উঠাই নিলে ৯৫ বস্তা পিয়াজ 95 কামটো কৰিছিল ৰাতি চোৰ আপুনি হয়তো বহুত দেখিছে গৰু চোৰ ছাগলী চোৰ গহনা চোৰ কিন্তু চোৰ মিৰাজুলৰ নিচা আকৌ অলপ বেলেগ পিয়াজৰ বাবেহে মিৰাজুলৰ নিচা নলবাৰীৰ চামতাৰ আমনিত মিৰাজুল হকে চুৰি কৰি ৰাখিছিল বস্তাই বস্তাই পিয়াজ পিছে চুৰি কৰা পিয়াজ বেছি ঈদ খোৱা নহ'ল মিৰাজুলৰ পিয়াজৰ মালিকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পিয়াজ চোৰ মিৰাজুলক নলবাৰীত এনে দোকান আছে আর মোর ঘর এনে চামতাত আর যোৱা ৰবিবাৰে মোৰ দোকানৰ পৰা চুৰি হৈছে মাল আছিল মোৰ 113 বেগ মাল আছিল তাৰে মোটামুটি 99 বেগ আপোনাৰ চুৰি কৰি লৈ গৈছে পাছফালে দৰ্জা ভাঙি পেলাই লৈ গৈছে আজি একদিন মানে এনকুৱাৰী কৰি আছে আমাৰ নলবাৰীৰ অফিচাৰ প্ৰশাসনে গোটেই লগ লাগি পেলাই সেই কৰি আছে এনকুৱাৰী কৰি আছে আজি ধৰাত পাইছে চামতাৰ এই যোৱা ৰবিবাৰে ৰাতি মোটামুটি সেই হৈছে মই ৰাতি যোৱা ৰবিবাৰে সন্ধিয়া মই সেই কৈছোঁ মানে মালটো ভৰাইছিলোঁ দোকানত আৰু ৰাতিয়ে চুৰি হৈছে চুৰি কৰিছে ইয়াতে বাপা আমাৰ লেবাৰে তাৰমানে লেবাৰ আছে একজন এই চুৰি গেঙৰ আঁৰত আৰু কোন কোন জড়িত আছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে নলবাৰীৰ পৰা হীৰক ডেকা ৰিপৰ্ট টাইম 8